বিটিআৰত আলাৰী বিঠাংচি আঁচনিয়ে কঢ়িয়াই আনিছে জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলম্বীসকলৰ মাজত সম্বন্ধৰ বাৰ্তা। মন্দিৰ মছজিদ গীৰ্জা আৰু বাথৌ থানচালিত এতিয়া প্ৰমোদ বড়োৰ বন্দনা। ধৰ্মানুষ্ঠানৰ স্থলীৰ পৰাই ভক্তপানে প্ৰাৰ্থনা দোৱা কৰিলে শান্তিৰ বিটিআৰ গঢ়া প্ৰমোদ বড়ো চৰকাৰকে আমি পুনৰ কামনা কৰিছো। ভগৱানৰ আৰাধনাৰ প্ৰাণকেন্দ্ৰ পবিত্ৰ ৰাজহুৱা ধৰ্মানুষ্ঠানৰ জৰিয়তে মানুহৰ আত্মা শুদ্ধি কৰাৰ প্ৰতি গুৰুত্ব দিছে প্ৰমোদ বড়ো চৰকাৰে। আজি মুদৈবৰী সমষ্টিৰ কলিতাপাৰা আৰু কলাইগড় ২ নম্বৰ হিংৰামাৰী জামে মছজিদত মুদৈবৰী ব্লক UPPL মছজিদ পৰিচালনা সমিতিলৈ আগবঢ়ালে ২ লাখ টকাৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত আছিল মুদৈবৰী ব্লক UPPLৰ সভাপতি পবিত্ৰ বসুমতাৰী, ভেৰগাঁও জিলা UPPLৰ ট্ৰেজাৰাৰ সুৰেন্দ্ৰ বড়ো, TCLCCৰ উপাধ্যক্ষ মিকন স্বৰ্গীয়াৰী প্ৰমুখ্যে কেইবাগৰাকী দলৰ বিষয়ববীয়া উপস্থিত থকা চেক বিতৰণ অনুষ্ঠানত প্ৰমোদ বড়োক অশেষ ধন্যবাদ জ্ঞাপন কৰি মছজিদ পৰিচালনা সমিতিৰ সভাপতি আব্বাছ আলীয়ে সাংবাদিকক কি ক'লে শুনকচোন। কলাই গাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট EIN লাইভ। নাই মই একচুৱেলি সভাপতি হিচাপত মই বহুত আনন্দিত, কাৰণ ইয়াৰ আগতো আমাৰ লেট্ৰিনৰ কাম এটা কৰিছে, যিটো নেকি 10 লাখ কিমান হাজাৰ টকা প্ৰজেক্ট আছিলে। আমাৰ ৰাইজৰ যিটো কবৰস্থান আছে তাতেও তেওঁলোকে 6 লাখ কিমান হাজাৰ টকাৰ এটা মাটিৰ আৰ্ট ফিলিঙৰ কাম কৰি দিছে। আৰু আজি যিটো নেকি চেক দিলে আৰু 2 লাখ টকাৰ, এইটো পাই আমাৰ ৰাইজো বহুত আনন্দিত, মই নিজেও বহুত আনন্দিত সভাপতি হিচাপত। আৰু যাতে নেক্সট আগামী সময়ত যাতে UPPL চৰকাৰ গঠন কৰে সেইটোলৈ মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ৱেলকাম জনাওঁ যে আপুনি আৰু আগুৱাই যাওক, ৰাইজ আপোনাৰ লগত আছে, আপুনি টেনশ্যন ল'ব নালাগে, ভৱিষ্যত আপোনাৰ চৰকাৰ আকৌ হ'ব BTC। মই এইটো মছজিদৰ ইমাম ছাৰ, আমাৰ যিটো চৰকাৰ বৰ্তমান চলি আছে UPPLৰ ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আগলৈ ইয়াতকৈ আৰু ভাল কাম কৰি যাব পাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।